নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি কিমান ভাগ্যৱান, আপোনাৰ ভৱিষ্যত জীৱনৰ সফলতা কেনেধৰণৰ হ'ব বা আপোনাৰ ভাগ্যই কি ক্ষেত্ৰত অধিক সফলতা পাব, আপোনাৰ কৰ্ম, ব্যক্তিত্ব আদি সকলোবোৰ কথা আপোনাৰ ভৰিৰ আঙুলিৰ গঠনৰ পৰাই জানিব পাৰে। জ্যোতিষশাস্ত্ৰৰ মতে হাতৰ তলুৱা, ভৰিৰ তলুৱা বা হাতৰ ভৰিৰ আঙুলিৰ গঠনৰ পৰাই ব্যক্তিৰ ভৱিষ্যতৰ ভাগ্য, কৰ্ম, শিক্ষা, ব্যক্তিত্ব আদিৰ বিষয়ে জানিব পাৰি। তান্ত্ৰিক শাস্ত্ৰ অনুসৰি এজন মানুহৰ হাত ভৰিৰ জৰিয়তেই সেই ব্যক্তিৰ জীৱনত কেনেধৰণৰ উত্থান আৰু পতন আহে সেই অনুমান কৰিব পৰা হয়। ব্যক্তিৰ বিশেষে যেনেদৰে ভাগ্যৰ পাৰ্থক্য থাকে, ঠিক তেনেকৈ হাতৰ তলুৱাৰ ৰং, ভৰিৰ আঙুলি আদিৰ এজনৰ লগত আনজনৰ পাৰ্থক্য থাকে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ভৰিৰ তলুৱা বা ভৰিৰ আঙুলিৰ গঠনৰ পৰা কেনেকৈ ভাগ্যৰ বিষয়ে জানিব পাৰি। ভৰিৰ আঙুলি দীঘল হ'লে তেওঁলোকৰ ভৱিষ্যতৰ ভাগ্য, কৰ্ম সংস্থাপনে জীৱনত কেনেকৈ সহায় কৰে। গতিকে আপুনি যদি আপোনাৰ ভৱিষ্যত ভাগ্যৰ বিষয়ে বা আপোনাৰ সন্তানৰ ভৱিষ্যত জীৱনৰ ভাগ্যৰ বিষয়ে জানিব বিচাৰে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। সেয়েহে যদি ভিডিঅ'টো শেষলৈকে চায় তেনে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত দেৱাদিদেৱ মহাদেৱক ভক্তি কৰি ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আপোনাক এটা কথা জনাই লওঁ, আমি আপোনাক যিখিনি তথ্য জনাবলৈ গৈ আছোঁ সেইসমূহ বিভিন্ন আধ্যাত্মিক শাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰৰ পৰা সংগ্ৰহ কৰা তথ্যহে। এই তথ্যৰ ৯৯% শুদ্ধ বুলি প্ৰমাণিত হৈছে। যদি ছবিত দেখুওৱাৰ দৰে ভৰিৰ লগত আপোনাৰ ভৰিখনৰ মিল হয়, তেনে 100% আপোনাৰ জীৱনৰ লগত কথাখিনি মিলিব। সেয়েহে গুৰুত্ব সহকাৰে ভিডিঅ'টো যদি মন দি চায় তেনে আপোনাৰ জীৱনত বহু কথাই আপুনি বৰ্তমান ভিডিঅ'টোৰ পৰাই জানিব পাৰিব আৰু সফলতাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ সহায় পাব। এতিয়া আচল কথাসমূহ জানো আহক। আপুনি বৰ্তমান স্ক্ৰীণত যিখন ভৰি দেখিছে সেই ভৰিখনৰ আঙুলিৰ ক্ষেত্ৰত বুঢ়া আঙুলিৰ কাষত থকা আঙুলিটো কিছু দীঘল। যিসকল পুৰুষ মহিলাৰ এনেধৰণৰ ভৰিৰ আঙুলি হয় তেওঁলোক প্ৰকৃততে ভাগ্যশালী ব্যক্তিত্বৰ অধিকাৰী হ'ব পাৰে। পুৰুষসকলৰ ক্ষেত্ৰত ভৰিৰ বুঢ়া আঙুলিৰ কাষৰ আঙুলিটো বুঢ়া আঙুলিতকৈ যদি দীঘল হয়, ব্ৰহ্ম পুৰাণ মতে এনে ব্যক্তিয়ে সমাজত নেতৃস্থানীয় ব্যক্তি হ'ব পাৰে। যিকোনো সামাজিক কামত লিডাৰ হ'ব পাৰে। সামাজিকভাৱে মান সন্মান লাভ কৰিব পাৰে। এওঁলোকে অন্য ব্যক্তিক নিয়ন্ত্ৰণ কৰি চলাব পাৰে। জ্যোতিষশাস্ত্ৰৰ মতে এনে ব্যক্তি সবল ব্যক্তিত্বৰ অধিকাৰী হয়। ডাঙৰ চাকৰি, ডাঙৰ ব্যৱসায়, দল সংগঠনৰ নেতৃত্ব গ্ৰহণ কৰিব পাৰে। এওঁলোকৰ চিন্তা, বুদ্ধি আৰু জ্ঞান অলপ বেছি চোকা হয়। এনে ব্যক্তিয়ে যি কাম কৰে সেই কামৰ পৰা আনৰ অপকাৰ নহয়। কিবা এটা কৰাৰ বাবে আগবাঢ়িলে সেই কামটোৰ পৰা লাভ হ'ব নে লোকচান হ'ব, কেনেধৰণৰ ফলাফল পাব, সেই কামটোৰ পৰা তেওঁলোকে আগতীয়াকৈ অনুমান কৰিব পৰাৰ ক্ষমতা তেওঁলোকৰ গাত আছে। আধ্যাত্মিক দিশৰ পৰাও এনে ব্যক্তিৰ অন্তৰত এক যোগাত্মক শক্তি থাকে। সেয়েহে এওঁলোকৰ আত্মবিশ্বাস বেছি হয়। এওঁলোকে পূৰ্বানুমান কৰিব পাৰে। কেতিয়াবা এওঁলোকে বিপদৰ আগজাননী পায়। বিপদ অহাৰ আগত এনে ব্যক্তিৰ মনত কম্পনৰ সৃষ্টি হয়, যাৰ ফলত বিপদৰ আগত কিছুমান সৰু সৰু সংকেত পায়। কিন্তু বহুতেই এই সংকেতসমূহ অনুমান কৰিব নোৱাৰাৰ কাৰণে তেওঁলোক বিপদত পৰিব লগা হয়। আৰু কিছু সংখ্যক লোকে এই সংকেতসমূহ অনুমান কৰিব পাৰে কাৰণেই তেওঁলোকে ডাঙৰ বিপদৰ পৰা বাচি থাকিব পাৰে মনৰ শক্তিৰ জৰিয়তে। এনে ভৰিৰ ব্যক্তিসকল সৎ, সাহসী আৰু নিজৰ চিন্তাধাৰাৰ ওপৰত বেছি গুৰুত্ব দিয়ে এওঁলোকে, আৰু সেইবাবেই তেওঁলোকে যিকোনো কৰ্মত সফলতা আনিব পাৰে। এনে লক্ষণৰ ব্যক্তিয়ে আনৰ ওপৰত ভৰসা কম কৰে। এওঁলোক উচ্চ শিক্ষিত, গুণী, জ্ঞানী হয়। এওঁলোকে বিবাহিত জীৱনত পত্নীৰ পৰা মৰম পায় যদিও পত্নীৰ চাহিদা পূৰণ কৰিবলৈ যাওঁতে বেছি ধন খৰচ কৰিবলগীয়া হয়। আধ্যাত্মিক শাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰ দুয়ো দিশৰ পৰাই এনে ভৰিৰ ব্যক্তি ভাগ্যশালী হয়। নেতৃস্থানীয় ব্যক্তি হৈ সমাজত আগস্থান লাভ কৰিব পাৰে। ডাঙৰ চাকৰি, ডাঙৰ ব্যৱসায়, গাড়ী মটৰৰ গৰাকী হোৱাৰ সুযোগ পায় এনে লক্ষণৰ ব্যক্তি।
মহিলাসকলৰ ক্ষেত্ৰত যিগৰাকী মহিলাৰ ভৰিৰ বুঢ়া আঙুলিৰ কাষৰ আঙুলিটো অৰ্থাৎ তৰ্জনী আঙুলিটো দীঘল হয়, তেওঁলোক চোকা আৰু বুদ্ধিমতী হয়। এওঁলোকৰ অন্তৰত ন্যায়ৰ ভাৱটো বেছি থাকে আৰু নিজে কিবা এটা কৰি স্বাৱলম্বী হৈ এওঁলোকে বেছি ভাল পায়। এওঁলোক ভাগ্যৱতী, পুত্ৰৱতী, স্বামী ভক্তিপৰায়ণ আৰু দায়িত্বশীল গৃহিণী হৈ সকলোৰে মৰম আদৰ লাভ কৰিব পাৰে। দ্বিতীয়তে, যিসকল ব্যক্তিৰ ভৰিৰ বুঢ়া আঙুলিৰ লগত তৰ্জনী আঙুলিৰ দৈৰ্ঘ্য সমান, অৰ্থাৎ ভৰিৰ বুঢ়া আঙুলিৰ কাষৰ আঙুলিটো ভৰিৰ বুঢ়া আঙুলিৰ সৈতে সমান হয়, ব্ৰহ্মপুৰাণ অনুসৰি সেই ব্যক্তিসকল অসাধাৰণ ব্যক্তি হয়। এওঁলোকৰ মানসিক শক্তি অতি ক্ষমতাশালী হয়। এওঁলোকে পৰাজয় কেতিয়াও স্বীকাৰ নকৰে। পৰাজয় স্বীকাৰ কৰিবলৈ এওঁলোকে লাজ অনুভৱ কৰে। সেয়েহে এওঁলোকে যিমান কষ্ট কৰি হ'লেও জিকিবলৈ চেষ্টা কৰে। এওঁলোকে বহু ডাঙৰ কাম কৰিবলৈও ভয় নকৰে আৰু বহু ডাঙৰ কাম কৰিব পাৰে। এনে ব্যক্তি ধৈৰ্য শক্তি বেছি হয়। সাধাৰণতে এনে ব্যক্তিয়ে জীৱনৰ শেষ বয়সত হ'লেও সফলতা আনিব পাৰে। অত্যন্ত পৰিশ্ৰমী হোৱাৰ লগতে কঠোৰ মনৰ হয় এওঁলোক। কথা দি কথা ৰাখিবলৈ তেওঁলোকে চেষ্টা কৰে। যিটো কাম কৰিম বুলি ভাবি থাকে তেওঁলোকে সেই কামটো যিমান কঠিন পৰিস্থিতিকো জয় কৰি কৰিবই। এনেধৰণৰ ব্যক্তিসকল অসাধাৰণ ব্যক্তি হয়। এওঁলোক সদায় গৱেষক, বিজ্ঞানী, ডক্তৰ আদি কৰ্মৰ জৰিয়তে নাম কৰিব পাৰে। এওঁলোকৰ বেছিভাগেই জটিল বা কঠিন কামৰ লগত ব্যস্ত থাকি বেছি ভাল পায়। যিকোনো কামত যদি তেওঁলোকে প্ৰতিযোগিতা বা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পায় তেতিয়া তেওঁলোকে বেছি ভাল পায়। বিজয়ী হোৱাটো এওঁলোকৰ এটা ডাঙৰ চখ। জীৱনৰ আৰম্ভণি অৱস্থাত এওঁলোকে জীৱনত বৰ কষ্ট কৰিবলগীয়া হয়, কিন্তু জীৱনৰ মাজভাগৰ পৰা এনে ব্যক্তিয়ে যিকোনো ক্ষেত্ৰতেই উন্নতি কৰিব পাৰে আৰু উত্থান আৰম্ভ হয়। এনে ব্যক্তিয়ে বহু কঠিন কামৰ দায়িত্ব ল'ব পাৰে আৰু তেনে কঠিন কাম তেওঁলোকে জয় কৰি দেখুৱায়। কিন্তু যিমান মান সন্মান পাব লাগে এনে ব্যক্তিয়ে সিমান মান সন্মান পোৱাৰ পৰা বঞ্চিত হৈ থাকিব লগা হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি অতি শুভ ক্ষণতহে এনে ব্যক্তিৰ জন্ম হয়। এনেধৰণৰ লক্ষণ দেখা পোৱা ব্যক্তিসকল সদায় অতি শুভ ক্ষণত জন্ম হয়। এনে ব্যক্তিয়ে যুঁজি ভাল পায়। এনে ব্যক্তিয়ে পুলিচ প্ৰশাসনীয় বিভাগত কাম কৰিলে খুব সোনকালে পদোন্নতি লাভ কৰি আগবাঢ়িব পাৰে। মহিলাসকলৰ ক্ষেত্ৰত এনে লক্ষণৰ মহিলাসকল সৰবৰহী আৰু স্বাৱলম্বী হয়। আনলৈ আশা নকৰি নিজৰ প্ৰয়োজনীয়খিনি নিজে কৰি লোৱাৰ চেষ্টা কৰে এনে মহিলাই। তৃতীয়তে, যিসকল পুৰুষ মহিলাৰ ভৰিৰ আঙুলি ক্ৰমে বুঢ়া আঙুলিৰ পৰা কনিষ্ঠ আঙুলিলৈকে ক্ৰমান্বয়ে ইটোতকৈ সিটো চুটি ছবিত দেখুওৱাৰ দৰে হয়, এওঁলোক সাধাৰণ হয় যদিও এওঁলোকৰ কৃতিত্ব কম নহয়। এনে ব্যক্তিয়ে কেতিয়াও আনৰ অধীনত অৰ্থাৎ আনৰ তলত থাকিবলৈ চিন্তা নকৰে। সেয়েহে এওঁলোকে যি কৰে নিজৰ জ্ঞান আৰু বুদ্ধিৰ দ্বাৰা কৰে। যিকোনো কামত আনৰ সৈতে আলোচনা বিলোচনা কৰি নাথাকে। এওঁলোকে মনে মনে সিদ্ধান্ত কৰে আৰু কাম কৰি যায়। এনে ব্যক্তিয়ে আনৰ সহায় খুব কম বিচাৰে। এওঁলোকে কিছু জেদভাৱ মনত ৰাখে। সেয়েহে এওঁলোকে আনৰ ওচৰত কেতিয়াও সৰু হ'বলৈ চেষ্টা নকৰে। পঢ়া শুনা বা শিক্ষাৰ দিশত এওঁলোক মধ্যমীয়া হয় যদিও উন্নতি বহু বেছি কৰিব পাৰে। এওঁলোকে কেতিয়াও কাৰো ওচৰত আপোচ কৰিবলৈ চেষ্টা নকৰে। লাগিলে নোখোৱাকৈ থাকিব, তথাপিও কাৰো ওচৰত এওঁলোকে সৰু হৈ কিবা বস্তু লোৱাৰ কথা কেতিয়াও নাভাবে। এনে ব্যক্তিৰ মনৰ শক্তি অতি বেছি। কল্পনা কৰি বেছি ভাল পায় এওঁলোকে। কবি, সাহিত্যিক, সাধক আদিৰ জৰিয়তে নাম কৰিব পাৰে এনে লক্ষণৰ ব্যক্তিয়ে। চাকৰি বাকৰিৰ ক্ষেত্ৰত উচ্চ পদৰ চাকৰি পায়ো নিজৰ নীতিৰ বাহিৰ কেতিয়াও নহয়। এওঁলোকে নিয়ম নীতিত চলিব বিচাৰে। ফলত এওঁলোকে এওঁলোকতকৈ তলৰ কৰ্মচাৰীতকৈ সাধাৰণভাৱেই থাকে। এওঁলোকৰ শত্ৰু কম। সমাজত এওঁলোকে আদৰ বেছি পায়। মহিলাসকলৰ ক্ষেত্ৰত এনে লক্ষণৰ মহিলাই ঘৰখন বৰ সুন্দৰকৈ পৰিচালনা কৰে যদিও ঘৰৰ মানুহৰ ওচৰত তেওঁলোকৰে দোষ বেছি হয়। তেওঁলোকে দোষ নকৰাকৈয়ে জগৰীয়া হ'বলগীয়া হয়। এনে লক্ষণৰ মহিলাসকল মিতব্যয়ী আৰু কম খৰচী হয়। অন্তৰত বহু দুখ কষ্ট থাকে যদিও তেওঁলোকে পৰিয়ালটোক আনন্দত ৰাখিবলৈ চেষ্টা কৰে। চতুৰ্থতে, যিসকল ব্যক্তিৰ ভৰিৰ আঙুলি, মধ্যমা আঙুলি আৰু তৰ্জনী আঙুলিৰ দৈৰ্ঘ্য প্ৰায় সমান হয়, তেওঁলোকৰ জীৱনত বহু ঘাত প্ৰতিঘাতেৰে পাৰ কৰিবলগীয়া হয়। এওঁলোকে ধন সম্পদ বহু আহৰণ কৰে যদিও এওঁলোকে নিজতকৈ আনক বেছি দিব লগা হয়। এওঁলোক সাহসী হয় যদিও কেতিয়াবা কেতিয়াবা ভাগি পৰাও দেখা যায়।
এনে লক্ষণৰ ব্যক্তিৰ ক্ষেত্ৰত ভাগ্যই সোনকালে লগ নিদিয়ে। মনটো ডাঙৰ বাবেই ডাঙৰ কামৰ সিদ্ধান্ত লয় যদিও তেওঁলোকে সেই কাম কৰিবলৈ যাওঁতে বহু ঘাত প্ৰতিঘাত পাবলগীয়া হয়। বাধা বিঘিনি তেওঁলোকৰ বেছি হয়। কেতিয়াবা এওঁলোকে স্বাৰ্থলোভী হৈ পৰাও দেখা যায়। এনে লক্ষণৰ ব্যক্তিয়ে যিকোনো ক্ষেত্ৰত আশা বেছি কৰে। চাকৰি বাকৰিৰ ক্ষেত্ৰত উচ্চ বৰ্গৰ চাকৰি নকৰিলেও ধন সম্পদ বহু বেছি আহৰণ কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়ৰ লাইনসমূহ সুন্দৰ কৰি ৰাখে যদিও যুটীয়া ব্যৱসায় কৰিলে নিজৰ পাৰ্টনাৰক সৰ্বশান্ত কৰি নিজৰ ব্যৱসায়ৰ উন্নতিৰ কথা চিন্তা কৰি তেওঁলোকে পাৰ্টনাৰক ঠগিবলৈ চেষ্টা কৰে। এওঁলোকক ভাগ্যই বৰ বেছি সহায় নকৰে যদিও এওঁলোকে নিজে বহু ক্ষেত্ৰত উন্নতি কৰিব পাৰে। পাৰিবাৰিকভাৱে মনত অশান্তি থাকে যদিও আনক কেতিয়াও তেওঁলোকে পাৰিবাৰিক ক্ষেত্ৰত পোৱা অশান্তিসমূহ নেদেখায়। মহিলাসকলৰ ক্ষেত্ৰত এনে মহিলাই স্বামীৰ ঘৰত বহু সুখী হ'ব পাৰে। এনে লক্ষণৰ মহিলা ভাগ্যৱতী হয়, তেওঁলোকৰ ভাগ্য অতি ভাল হয়। এনে মহিলাই জীৱনত যি বিচাৰে তাকে লাভ কৰিব পাৰে। স্বামীৰ বিশ্বাসী হৈ স্বামীক নিজৰ অধীন কৰি ৰাখিব পাৰে। এনে মহিলাই যিকোনো সৎ কাম কৰিবলৈ ভয় নকৰে। সঁচাটো সকলোৰে আগত কয়। কোনোবাই ভাল পায়, কোনোবাই বেয়া পায়, সেই কথা তেওঁলোকে চিন্তা নকৰে। যিটো সঁচা সেইটো খাংখাচ সকলোৰে আগত কৈ দিয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কথা বিভিন্ন আধ্যাত্মিক শাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰৰ সন্মত কথাহে। যদি আপোনাৰ লগত মিলিছে তেনে কমেণ্ট বক্সত জনাবলৈ কেতিয়াও নাপাহৰিব। আশা কৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।